সিং গলাঘাটিয়া বস্তি মোৰ দেউতাৰ নাম হয় ৰামশংকৰ সিং ফ্ৰম 2017 বহুত এট্ৰচিটিজ চলি আছে মোৰ ওপৰত বহুত ধৰণৰ মানে মেণ্টেল টৰ্চাৰ চলি আছে মাৰপিট যতে ততে মব লিঞ্চিঙৰ নিচিনা চলি আছে 2009 more my father was dead and after this I filed a case in 2016 with all the papers in Hojai Shankar Dev Nagar civil case choli ase etia TS 23 2016 and 5015 দুটা কেস চলি আছে কেস চলুতে মানে মোৰ ওপৰত বহুত কেটা আক্ৰমণ চলি আছে কেসখন চলি আছে মোৰ ককাৰ লগত গংগাসাগৰ সিং বীৰেন্দ্ৰ সিং আর ইহঁতৰ লৰা হয় বিক্ৰম সিং তাৰপিছত ৰাজেন্দ্ৰ সিংৰ লৰা হয় এটো বিপিন সিং ৰাজা সিং গুটে কেটাৰ লগত আমাৰ কেছ চলি আছে ইয়াত হিউমিলিয়েট কৰিছে আৰু মোৰ লগত কাজিয়া কাটি কৰিবলৈ চেষ্টা কৰিছে মানে মোৰ লগত কাজিয়া কাটি কৰিলে মাৰপিট কৰিলে যেতিয়া মই হিহঁতক অবজেকশন দিলো কি কিয় মোৰ লগত এনেকে হিউমিলিয়েশন ব্যৱহাৰ কৰি আছে তোমালোকে আৰু মই এটা এফআইআৰ দিলো থানাত হুজাই থানাত টু ওসি যেতিয়া মই 8 তাৰিখ almost 749 মই যেতিয়া গৈছিলো মই টিউশন পঢ়াবলৈ হিহঁতে ইন অৰ্গানাইজড ৱে লৰাটোৰ টাইটেলটো হল আচাৰ্য সামথিং হি মোৰ টিউশনৰ ৰুমত সোমাইছে আৰু মোক কৈছে কি তুমি ঘৰৰ পৰা ওলোৱা মই যেতিয়া ওলাইছো মোক মানে হিহঁতে টানি অলমোস্ট 60 to 70 जितुत মানে ফিমেল কেটা লিড লৈছিলে হিহঁতে কৈ আছে কি মই মহিলা তোমালোকে পুলিশে কি কৰিব মই চাম হিহঁতে পুৰা জুতা দি মোক মাৰিছে ঘুষি মাৰিছে মোৰ চেষ্টত মাৰিছে স্ল্যাপ মাৰিছে কৈ আছে কি মোৰ মানে এতিয়া তুমি মানে বাসি যাব নোৱাৰিবা ইয়াৰ পৰা এতিয়া মই কৈছো কি ল এণ্ড অৰ্ডাৰ ইফ এক্সিষ্ট ইন ইণ্ডিয়া তে এতিয়া মানে কেতিয়া কোনোবা মৰেল পলিচিঙৰ নামত কেতিয়া হিহঁতে মানে 60 to 70 হিহঁতত মব লিঞ্চিং কৰি দিয়ে তো হোৱাট ইজ দ্য মিনিং অফ দ্য ল এণ্ড অৰ্ডাৰ যেতিয়া কমন সিটিজেনছে নিজৰ হাতত মানে আইনখন তুলি লৈছে মই ডিজিপি জিপি সিঙৰ আগতেও মই এবাৰ মেইল কৰিছিলো দুবাৰকৈ মেইল কৰিছিলো মোৰ ওপৰত যে এট্ৰচিটি চলি আছে এতিয়া তো জিপি সিং স্যাৰ নাই এতিয়া যে কারেন্ট ডিজিপিক মই এতিয়া ৰিকুৱেষ্ট কৰি আছো প্লিজ ইন্টাৰফেয়াৰ ইন দ্য মেটাৰ এণ্ড টেক সাম strict actions so that the culprit should be behind the bars thank you sir yes এতিয়া তো মোৰ ওপৰত মানে বিভিন্ন জায়গাত মানে আক্ৰমণ চলাই আছে হিহঁতে আৰু হিহঁতে এটা দুটা নহয় হিহঁতৰ মানে এটা গ্ৰুপ আছে অলমোস্ট 60 to 70 মানে হিহঁতে এক লগত মানে জমা হৈ যায় গ্ৰুপিং হৈ যায় আৰু কৈ আছে কি তুমি একলা কি কৰিব পাৰিবা আমি ইমান জন আছো 6 তাৰিখত মোৰ ওপৰত মানে মই যেতিয়া টিউশন কৰি মই ঘৰত যাই আছিলো তাতে মই আগতে 107 দিছো কি মোৰ ওপৰত বহুত কেটা হিহঁতে দুৰ্ব্যৱহাৰ কৰি থাকে মোৰ ওপৰত ইনসাল্ট কৰি থাকে হিউমিলিয়েট কৰি থাকে মাৰপিট কৰিবলৈ কাজিয়া কৰে যেতিয়া মানে এস্কেলেট হ'ব যেনেকে ফাইটটো তেটো মই অবজেকশন কৰিছিলো তোমালোকে এনেকে কিয় কৰি আছা আৰু মই এফআইআৰ ফাইল কৰিছিলো 6 তাৰিখত এটো মানে হিহঁত এতিয়া লৰাটো কৈ আছে কি মোৰ মানে পুৰা ব্ৰেইনত লাগি গৈছে তোমাৰ ইমান মস্তান হৈ গৈছে নেকি তুমি মোৰ বস্তিত আহি মানে এতিয়া মোৰ ওপৰত কেছ কৰিছা তাৰ পিছত এতিয়া হিহঁত 8 তাৰিখত পুৰা দলবদ্ধ এইটো কৰি গ্ৰুপিং কৰি লৰা ছোৱালী তাতে মানে ফিমেল মেল বুঢ়া মানুহ যিমান কেটা আছে গুটেই কেটা মিলি মোক মাৰিছে কৈ আছে কি আমি ৰাইজ আমি যি কৰিম আমাৰ মানে পুলিশ আমাৰ একো কৰিব নোৱাৰিব ৰাইজে যি কৰিব মানে দে আৰ দ্য ওকে এতিয়া মই কব বিচাৰিছো ইন 100 crores এতিয়া যদি আনলফুল কাম কৰে তো ইজ দিস এ রাইজ অর হোয়াট so I asked that this is a case of mob lynching and strict action should be taken under the mob lynching case only case file কৰি দিছো আর মোক মানে টিউশন প্যারেন্টসে বচাইছে মই গুটে কেটা ভিডিওটো শেয়ার কৰি দিম মানে নহলে মোক মানে তাতে প্ৰাণে হত্যা কৰিবলৈ পুৰা বিচাৰি আছিল মোৰ পকেটত 5000 টকা আছিল এটো মই গ্ৰোসারি কিনিবলৈ মই যাই আছিলো এই পকেটটো মানে তাৰ হিহঁতৰ 50 টাৰ ভিতৰত এটা চুৰি কৰি ললে আর মোক মানে মাৰিছে গুটে কেটা আর মানে এতিয়া হিহঁতে মানে ডাইৰেক্টলি কৈ আছে তোমাৰ এতিয়া যদি মাথা সাতা মই ফটাই দিম এতিয়া তুমি কি কৰিব পাৰিবা যেতিয়া মানে কথাটো অলপ ঠাণ্ডা হল তো তেতিয়া মই মানে মোৰ জানটো বচাবলৈ মই ইমিডিয়েটলি পেৰেন্টছৰ ঘৰত সোমাই গৈছো আৰু তাৰ পিছত মই ওসি ছাৰক ফোন কৰিলো তাৰ পিছত হিহঁতে এটা ইভাকুৱেশ্যন এটা মানে দল পঠাইছে পুলিচৰ ৰেস্কিউ সামথিং বাই দা নেম বিশ্বাস হি মোক মানে তাতে ইভাকুৱেট কৰিলে তাৰ পৰা আৰু থানাত আহি মোক মানে তাতে মেডিকেল হল এটা কেছ ফাইল হল তাতে এতিয়া বাট টিল নাও নো অ্যারেস্ট হ্যাজ বিন মেড নাথিং হ্যাজ বিন ডান বিকজ ইয়াতে মানে বহুত কেটা ওপৰৰ ল্যান্ড ব্ৰকাৰ্ছৰ হাত আছে কিহতে হোজাই এটা ডিস্ট্রিক্ট হৈ গৈছে আমাৰ মাটি কেটা পুৰা ৰাস্তাৰ লগত আছে এটো কোটি টাকা চলি আছে ভাও মই আই এম দা সিঙ্গল সন তো হিহঁতে বিচাৰি আছে যেনেকে তাক মানে মাৰি সাৰি তাক মেন্টাল টৰ্চাৰ কৰি তাক পাগল কৰি যেনেকে আমি গুটে কেটা তাক মাৰি তা মাটি সাটি প্ৰপাৰ্টিটো আমি লৈ লো এনেকে মানে চলি আছে পাৰ্ডন
লিংক ৰোড শিৱবাৰী লিংক ৰোডত আমাৰ ওপৰত ঘটনা যেন হৈছিলে তাৰ ল'ৰাটোৰ নাম আছিলে আচাৰ্যী মই টাইটেলটো চিনিব নোৱাৰো এইটোৰ মানে এইটোৰ লগত আৰু বহুত কেইটা ল'ৰা আছে মাফলা চাফলা লগাইছিলে আৰু লেডিজ কেইটা আছিলে সিহঁতে লিড লৈছে আৰু সেই কেইটাৰ ওপৰতে অলমোষ্ট দ্য মেইন একিউজড ইজ আচাৰ্যী সামথিং and 16 to 17 they have assaulted me very badly তো হিয়তৰ গুটে কেটাৰ ওপৰত মই তাতে নাম দি দিছো মই চেহাৰা কেটা চিনিব পাৰো তাতে এটা আমি 107 দাখিল কৰিছো আজি মোৰ ওপৰত যে কেটা অত্যাচাৰ চলি আছে এই অত্যাচাৰটো হল পুলিচৰ ফ্লেক্সিবিলিটি কাৰণে লোকাল পুলিচৰ ফ্লেক্সিবিলিটি কাৰণে ফ্ৰম 2017 মই কমপ্লেইন কৰি আছো হিয়তক কি মোৰ ওপৰত অত্যাচাৰ চলি আছে হিয়তে কি কৰে নন এফআইআৰ বনাই এই দালাল কেটা ইন্টারফেয়ার করে হিয়তক বচাবলৈ তো হিয়তে নন এফআইআর বনাই উইদাউট এনি এরেস্ট হিহঁতক মানে বচাই আছে আৰু যেতিয়া হিহঁতক কমপ্লেইন হয় মোক মানে জেলত ঘুমাই দিয়ে আৰু মানে মেন্টাল টৰ্চাৰ চলাই আছে ইমান মাইৰ পিট কাজিয়া যে যিমান তিমান মানে তোমাক ক্ৰিমিনাল ইন্টিমিডেশন ডৰানি ৰংফুল ৰেষ্ট্ৰেণ্ট আৰু যেতিয়া তেতিয়া মানে মাৰপিট লাগি যাব গ্ৰুপিং কৰি আৰু মোৰ আমাৰ এতিয়া এটা 2011 এটা কেছ চলি আছে গোচৰ এটো আমাৰ ক্ৰিমিনাল কেছ হয় আমাৰ বস্তি মানুহৰ ওপৰত হিহঁতে মানে আমাক জেনে তেনে মানে মাৰপিট কৰি উলাবলৈ চেষ্টা কৰি আছে মানে তুমি জেনেকে ডৰাই এই গোলাঘাট বস্তিৰ পৰা মানে উলাই যোৱা হুজাইৰ পৰা মানে ইয়াতে তো কোটি টাকা প্ৰপাৰ্টি চলি আছে তো তুমি তো ইউ আৰ দ্য সিঙ্গল ওয়ান তুমি ইমান মানুহৰ লগত কেনেকৈ লাগিব পাৰিবা সো মই এটা ৰাজ্যৰ পৰা এটা ৰিকুৱেষ্ট কৰি আছো আপোনালোকে ভাবিব পাৰে এটা মানুহৰ মেন্টাল কন্ডিশনস ইমান কেটা মিলি মানে টৰ্চাৰ চলাই আছে ইফ ইউ উইল বি ইন মাই প্লেস হোৱাট ইউ উইল ডু আর এই কেটা মই আপোনাক দেখাই আছো কি এটো আমাৰ সিভিল কোৰ্টত আমাৰ কেছ চলি আছে ইন দা মুনসিফ ইন দা কোৰ্ট অফ মুনসিফ দিস ইজ 50-15 আমাৰ মিয়াদিবাটা হয় আর এটা আছে 23-2016 আমাৰ কেছ চলি আছে তাতে আর গুটে কেটা এটা ডিসপিউট চলি আছে বাট দ্য থিং ইজ দ্যাট অন 6th মই এটা এফআইআর ফাইল কৰিছিলো আর কেছ চলা অৱস্থাত ইনভেস্টিগেশন চলা অৱস্থাত মোৰ ওপৰত এটা আক্ৰমণ হৈছে ওয়াৰ ইজ দ্য ল এণ্ড অৰ্ডাৰ and moi atia I want to ask to the learned person to the scholar person the law and order depend upon the number of strength of the people eta hazar jon jodi wrong thake to it depend of the number of the people eta law and order favor koribo now one is the same a single person and he is a good one he is not disturbing anyone to it favor koribo because yate mob lynching or bahut keta case choli ase amar অসমত বহুত কেটা mob lynching চলিলে হিয়তে হাজারটা মানুহ মিলি অ্যাটাক মব লিঞ্চিং কৰি আছে তাতে কোনোবা স্টেটমেন্ট দিবলৈ বিচাৰা নাই এটো ডিপেন্ড আপন দ্য নাম্বাৰ অফ পিপল দ্য স্ট্রেংথ উইল বি ডিসাইড দ্য জাস্টিস অর ডিপেন্ড আপন দ্য ওয়ান পারসন সো আই ওয়ান্ট টু আস্ক দ্য পিপল দেয়ার শুড বি a ratio of 1:1000 or 1:1 lakh if 1 lakh are wrong then one should be then one is as per the law should favor the one person not depend upon the strength the law is going to favor so I want to request the law and the scholar person please interfere in this matter etia moi bhabisu etia jodi moi if it is not highlighted in the media etia muk mari pelabo etia and the matter will be closed etia Golaghat basti ar Hujar bhitor de close hoi jabo ki eta Santosh namor lora asile tuition kore asile ahi hei mori gol apisot muk mane moi to ekdom pura mon naam nothing will be there in police record files will be closed it is happening like this only as per the law and order that is going on in entire state so please help and এই ল্যান্ড মাফিয়া কেটা এটা কঠোর শাস্তি দিব লাগে আর এটা মানে স্ট্রিক্ট ল এন্ড অর্ডার আনিব লাগে যেটু মব লিঞ্চিং নাম্বার অফ পিপলস এই কেটা যে মিলি মরাল পলিসি নামত মারি আছে মানুহক ল এন্ড অর্ডার হাতত তুলি আছে সেই কেটার উপৰত একটা স্ট্রিক্ট পলিসি আনিব লাগে থানাত কেটা ইমিডিয়েট এটা স্ট্রিক্ট মানে অর্ডার দিব লাগে বাই দ্য ডিজিপি স্যার সো আই রিকোয়েস্ট ডিজিপি স্যার টু ইন্টারফেয়ার ইন দিস ম্যাটার থ্যাংক ইউ